মহানগৰীৰ ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী আম আদমি পাৰ্টিকে ধৰি বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ সদস্যৰ যোগদান কংগ্ৰেছত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কাৰ্যসূচী আমি আপোনালোকক দেখুৱাইছো কংগ্ৰেছত ইয়াত যোগদান কৰিছে আম আদমি পাৰ্টিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ বহুকেইগৰাকী সদস্যই ইয়া কংগ্ৰেছত ভূপেন বৰা জাকিৰ হুছেইন সিকদাৰকে ধৰি কংগ্ৰেছ নেতৃত্বৰ উপস্থিতিত এইদৰে যোগদান পৰ্ব আপোনালোকক আমি দেখুৱাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ এটা তিনিটা পলিচি এক নম্বৰ হিন্দু মুছলমান কৰি থাকিব লাগে দুই নম্বৰ হিতাধিকাৰী দি থাকিব লাগে আৰু তিন নম্বৰ হৈছে অসমখন উন্নতিৰ পথত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ হ'বগে বুলি ভূমি পূজা কৰি হোৱাই নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে এই তিনিটা পলিচিত যুৱ প্ৰজন্মৰ ভৱিষ্যত ক'ত আছে গতিকে এই তিনিটা পলিচিত চলা বিজেপি চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে চৰকাৰ যেতিয়া আমাৰ হ'ব অৰুণোদয় জেগাত নলক্ষ্মী আমিও দিম কিন্তু আমি ভূমি পূজা নেপাতো আৰু ভূমি পূজা যদি হয়ও আমি লাইভ নকৰোঁ আমি বাগান নেবেচো আমি বাগান নিকিনো আমি বাগান শক্তিশালী কৰিম শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰিম